মধ্যে আমাৰ 28 ছেপ্টেম্বৰ তাৰিখে আমাৰ মৰমৰ প্ৰাণৰ শিল্পী হিয়াৰামঠু জুবিন গাৰ্গৰ অপমৃত্যু সন্দৰ্ভত আমি যোৱা 28 ছেপ্টেম্বৰ তাৰিখে আমাৰ গোসাঁই সমাজৰ তৰফৰ পৰা এখন ভাৰ্চুৱেল মিটিং পাতি আমি তাতে প্ৰস্তাৱ লৈছিলোঁ আৰু বিদেহী আত্মাৰ চিৰ শান্তি আৰু সদ্গতিৰ কামনা কৰি লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গৰ প্ৰতি সমবেদনা জ্ঞাপন কৰি আমি এটি প্ৰস্তাৱ লৈছিলোঁ গোসাঁই সমাজে। এই অপমৃত্যুৰ লগত জড়িত দোষীক উলিয়াই নজিৰবিহীন শাস্তি দিব লাগে, আমি এইটো গোসাঁই সমাজৰ ফালৰ পৰা দাবী কৰিছোঁ। আৰু ইতিমধ্যে আমি দিছপুৰ থানাত, গুৱাহাটী দিছপুৰ থানাত আমাৰ শ্যামকানু মহন্ত বুলি যিজন অভিযুক্ত হৈছে তেওঁৰ ওপৰত আমি এজাহাৰ দিছোঁ। আৰু ইয়াৰ আগতেও এই পৰিয়ালটোৰে অন্যতম এগৰাকী সদস্যা, এইটো বৰ্তমান যদিও তল পৰিছে, সৃজনী ভাস্ব মহন্ত বুলি, তেওঁ বিহুৰ নামত মৌ বিহু বুলি যি এটা অশ্লীল অশ্ৰাব্য কেছেট উলিয়াইছিলে, বিহু কেছেট, আৰু সেই সন্দৰ্ভতো আমি গোসাঁই সমাজে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছোঁ। আৰু প্ৰকৃততে এইটো বিহুৰ নামত এনেকুৱা অশ্লীল এটা অপসংস্কৃতি, বিহুৰ নামত অশ্লীল অপসংস্কৃতি প্ৰচাৰ কৰাৰ কাৰণে আমি তেখেতৰ ওপৰতো গোসাঁই সমাজৰ তৰফৰ পৰা বিহিত ব্যৱস্থা বিচাৰি পেলাই আমি দিছপুৰ থানাত ইতিমধ্যে কেছ দিছোঁ। যদিও কেছবিলাকৰ মাত্ৰ যিহেতু অনলাইন কেছ, এতিয়া ৰেফাৰেঞ্চ নাম্বাৰ আহিছে, কিন্তু এতিয়ালৈকে কেছবিলাকত তেনেকুৱা কৰা হোৱা নাই, সদুত্তৰ পোৱা নাই। কিন্তু প্ৰকৃততে শ্যামকানু মহন্ত নালাগে, যিয়ে নহওক, যদি প্ৰকৃততে ইয়াত দোষী হয়, দোষীক কৰায়ত্ব কৰি নজিৰবিহীন শাস্তি দিব লাগে, আমি এইটোৱে কামনা কৰিছোঁ, এইটোকে আমি বিচাৰিছোঁ। গোসাঁই সমাজৰ ফালৰ পৰা মানে কি, আচলতে চাওক, এই পৰিয়ালটো যিহেতু সাঙুৰ খাই পৰিছে, গোটেই জুবিন গাৰ্গ দেৱৰ হত্যা অপমৃত্যু বা যিয়ে নকৰক, যিহেতু সাঙুৰ খাই পৰিছে, সাঙুৰ খাই পৰাৰ অভিযুক্ত হৈছে প্ৰকৃততে, আৰু এতিয়া তদন্তৰ আওতাত আছে, তদন্ত চলি আছে। যিয়ে নহওক, মুঠতে গোটেই পৰিয়ালটো সামগ্ৰিকভাৱে আমাৰ গোসাঁই সমাজৰ পৰা বৰ্জন কৰা হৈছে। আৰু যিহেতু এই পৰিয়ালটো আমাৰ গোসাঁই সমাজৰ জন্মলগ্নৰ পৰাই নাই, আৰু ভৱিষ্যতে যদি কোনোবাই তেওঁলোকক ইয়াক অন্তৰ্ভুক্তও কৰিব বিচাৰে বা তেওঁলোকে যদি বিচাৰে, তেওঁলোকৰ পথ ইতিমধ্যে আমি ৰুদ্ধ কৰি দিছোঁ। মানে কোনো কালে ইয়াত প্ৰৱেশ তেওঁলোকে কৰিব নোৱাৰিব, তেওঁলোকক সামগ্ৰিকভাৱে আমি বৰ্জন কৰিছোঁ। আৰু ৰাইজৰ জ্ঞাতাৰ্থে, অসমৰ সমূহ জনগণৰ জ্ঞাতাৰ্থে আমি আমাৰ স্থিতি স্পষ্ট কৰি দিছোঁ যে তেওঁলোকক একেবাৰে বৰ্জন কৰা হৈছে, তেওঁলোকৰ এই গোসাঁই সমাজত প্ৰৱেশৰ পথ সম্পূৰ্ণভাৱে ৰুদ্ধ কৰা হৈছে।